চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত আমি গুণিতক উৎপাদকৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ যুগ্ম, অযুগ্ম, মৌলিক আৰু যৌগিক সংখ্যাৰ বিষয়ে। প্ৰথমতে আমি যুগ্ম সংখ্যাৰ বিষয়ে জানি লওঁ আহা। যুগ্ম সংখ্যা হৈছে যিবোৰ সংখ্যাক দুইৰে বাকী নোলোৱাকৈ হৰণ কৰিব পাৰি বা হৰণ যায়, সেইবোৰক যুগ্ম সংখ্যা বুলি কোৱা হয়। আৰু সংখ্যাবোৰ হৈছে 2, 4, 6, 8 এনেকৈ অসীমলৈ গৈ থাকিব। আৰু এটা কথা মনত ৰাখিব লাগিব, আমি ডাঙৰ সংখ্যাবিলাক যুগ্ম অযুগ্ম আমি কেনেকৈ চিনিব পাৰিম। এই কথাষাৰ যদি আমাৰ মনলৈ প্ৰশ্ন আহে, তেতিয়া আমি গম পাম যে এককৰ ঘৰত যদি 0, 2, 4, 6, 8 এইকেইটা অংক থাকে এককৰ ঘৰত, তেতিয়াহ'লে তাক আমি যুগ্ম সংখ্যা বুলি ক'ব পাৰিম। যেনিবা এটা সংখ্যা আছে 4, 3, 5, 7, 2। এই সংখ্যাটোৰ এককৰ স্থানৰ অংক হৈছে 2, গতিকে এই গোটেই সংখ্যাটো আমি যুগ্ম সংখ্যা বুলি ক'ব পাৰিম, কাৰণ এককৰ স্থানত 2 আছে। এইখিনিতে আৰু এটা কথা মনত ৰাখিবা যে 0 এটা যুগ্ম সংখ্যাই হয়, কাৰণ 0টো যুগ্ম সংখ্যা এইকাৰণে হয় যে তাক 2ৰে হৰণ কৰিব পাৰি, আৰু 0ৰ পৰা আমি 2লৈকে যাব লাগিলে দুটা ঘৰ যাম, গতিকে সেইকাৰণে 0ক প্ৰথম যুগ্ম সংখ্যা হিচাপে আমি ধৰিব পাৰোঁ। কিন্তু মান থকা হিচাপে আমি 2টোক যুগ্ম সংখ্যা হিচাপে ধৰি লওঁ, কাৰণ যুগ্ম সংখ্যা হ'ব লাগিলে জুৰীয়া হ'ব লাগিব, দুটা হ'ব লাগিব, গতিকে সেইকাৰণে 2ৰে আমি প্ৰথম যুগ্ম সংখ্যা আৰম্ভণি কৰোঁ, কিন্তু 0টো যুগ্ম সংখ্যাৰ ভিতৰত আমি ধৰিব পাৰিম। তাৰপিছত আহিলোঁ আমি অযুগ্ম সংখ্যা কি। অযুগ্ম সংখ্যা হৈছে যিবোৰ সংখ্যাক 2ৰে বাকী নোলোৱাকৈ হৰণ কৰিব পাৰি, সেইবোৰ আছিল যুগ্ম সংখ্যা। যিবোৰ সংখ্যাক 2ৰে বাকী নোলোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰ আছিল যুগ্ম সংখ্যা। এতিয়া তাৰ বিপৰীতটো হ'ব যিবোৰ সংখ্যাক 2ৰে বাকী নোলোৱাকৈ হৰণ কৰিব নোৱাৰি, সেইবোৰক অযুগ্ম সংখ্যা বুলি কোৱা হয়। তাৰমানে যুগ্ম সংখ্যাৰ ক্ষেত্ৰত বাকী নোলোৱাকৈ হৰণ কৰিব পাৰি মানে হৈছে যে একো বাকী নৰয়, অকল 0 বাকী ৰ'ব। কিন্তু অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত 1 এটা বাকী ৰ'ব পাৰে, সদায় 1 এটা বাকী ৰ'ব পাৰে, গতিকে সেইকাৰণে অযুগ্ম সংখ্যাক 2ৰে সম্পূৰ্ণৰূপে আমি হৰণ কৰিব নোৱাৰোঁ। আৰু 1 বাকী ৰ'ব, কাৰণ 2ৰে যেতিয়া হৰণ কৰিম আমি কোনো এটা সংখ্যাক, তেতিয়া 2তকৈ সৰু হ'ব লাগিব, গতিকে 2তকৈ সৰু আছে 1, আৰু 0 হ'লে সি যুগ্ম সংখ্যাই হ'ব, গতিকে সেইকাৰণে আমি অযুগ্ম সংখ্যাৰ তেতিয়া ক'ব পাৰিম অযুগ্ম সংখ্যা বুলি, যেতিয়া 2ৰে হৰণ কৰাৰ পিছত 1 বাকী ৰ'বগৈ, তেতিয়া সি অযুগ্ম সংখ্যা হ'ব, বা সম্পূৰ্ণৰূপে বিভাজ্য নহ'লে। নিশ্চয় তোমালোকে বুজি পাইছা। 1টো অযুগ্ম সংখ্যা, যেনেকৈ আমি 0ৰ পৰা আৰম্ভণি কৰোঁতে 0টোক যুগ্ম সংখ্যা হিচাপে ধৰিছোঁ, ইয়াত আমি 1টোক অযুগ্ম সংখ্যা হিচাপে আমি ধৰিম, কাৰণ 1ক 2ৰে হৰণ কৰিব নোৱাৰি হয়, কিন্তু ইয়াৰ মান এটাহে আছে, দুটা নাই নহয়। যদি যুগ্ম সংখ্যা হয় তেতিয়াহ'লে দুটা থাকিব লাগিব, কিন্তু 1ৰ 1হে আছে, এটাহে আছে, সেইকাৰণে ই যুগ্ম সংখ্যাৰ ভিতৰত জোৰুৱা সংখ্যাৰ ভিতৰত নপৰিব, বা জুৰীয়া সংখ্যাৰ ভিতৰত এজোৰত নপৰিব। সেয়েহে আমি 1টোক অযুগ্ম সংখ্যা হিচাপে ধৰিব পাৰোঁ। আৰু আটাইতকৈ সৰু অযুগ্ম সংখ্যা 1, আৰু আটাইতকৈ সৰু যুগ্ম সংখ্যা 2 মান থকা হিচাপে, আৰু মান নথকা বা বিভিন্ন যদি আমি চাব বিচাৰোঁ তেতিয়াহ'লে 0টোকো আমি যুগ্ম সংখ্যা হিচাপে ধৰিব পাৰোঁ, কিন্তু আটাইতকৈ সৰু যুগ্ম সংখ্যা 2 হিচাপে আমি ধৰি ল'ব লাগিব, কাৰণ যুগ্ম সংখ্যা হ'ব লাগিলে জুৰীয়া সংখ্যা হ'ব লাগিব। এইখিনিয়ে তোমালোকক ক'লোঁ। আমি এইটো কথা অলপ ভুল কৰোঁ যে যুগ্ম সংখ্যা, আটাইতকৈ সৰু যুগ্ম সংখ্যা 0 যদি হয়, তেতিয়াহ'লে 2টো যুগ্ম সংখ্যা হয় বুলি কিয় পাই আছোঁ, কিন্তু আচলতে 0টোৰ মান নাথাকে, 0ৰ পৰা আমি ধৰিহে লওঁ, সেইকাৰণে 0টোক আমি যুগ্ম সংখ্যা হিচাপে ধৰি লৈছোঁ, কিন্তু 2টো প্ৰথম যুগ্ম সংখ্যা হিচাপে আমি ক'ব পাৰোঁ। এইটো আমাৰ হৈ গ'ল। ইয়াৰ পিছত আমি আহিম মৌলিক সংখ্যাৰ বিষয়ে। এতিয়া মৌলিক সংখ্যা কি বুলি যদি আমাক কয়, তাৰ আগতে আমি আৰু কেইটামান কথা জানি লওঁ। সেইকেইটা হৈছে যে দুটা যুগ্ম সংখ্যা বা দুটা অযুগ্ম সংখ্যাৰ যোগফল কি হ'ব পাৰে, বা পূৰণফল কি হ'ব পাৰে, বা দুটা যুগ্ম সংখ্যাৰ মাজত কি সংখ্যা থাকিব পাৰে, বা দুটা অযুগ্ম সংখ্যাৰ মাজত কি সংখ্যা থাকিব পাৰে, আমি চাওঁ। এতিয়া দুটা অযুগ্ম সংখ্যাৰ মাজত সদায় এটা যুগ্ম সংখ্যা থাকিব। ধৰা হ'ল 1 আৰু 3ৰ মাজত 2 আছে, বা 5 আৰু 7ৰ মাজত 6 আছে, 3 আৰু 5ৰ মাজত 4 আছে। দুটা অযুগ্ম সংখ্যাৰ মাজত এটা যুগ্ম সংখ্যা থাকে। দুটা যুগ্ম সংখ্যাৰ মাজত এটা অযুগ্ম সংখ্যা থাকে। ধৰা হ'ল 10 আৰু 12 লৈছোঁ, 10 আৰু 12 লওঁতে আমাৰ তাৰ মাজত আছে 11, 11টো অযুগ্ম সংখ্যা হয়, কাৰণ 2ৰে সম্পূৰ্ণৰূপে তাক হৰণ কৰিব নোৱাৰোঁ। এটা অযুগ্ম সংখ্যাৰ আগৰটো আৰু পিছৰটো সদায় যুগ্ম সংখ্যা হয়,
হয় কাৰণ ইয়াত যদি চোৱা 33 সংখ্যাটো আমি যেনিবা লৈছোঁ 33ৰ আগত আছে 32 যুগ্ম সংখ্যা 33ৰ পিছত আছে 34 এইটো যুগ্ম সংখ্যা এটা যুগ্ম সংখ্যা আগৰটো আৰু পিছৰটো সদায় অযুগ্ম সংখ্যা হয় 32টো লোৱা 32ৰ আগত 31 আছে আৰু 32ৰ পিছত 33 আছে গতিকে দুইটা অযুগ্ম সংখ্যা আছে সেইকাৰণে আমি পাইছোঁ এটা যুগ্ম সংখ্যা আগৰটোৰ পিছৰটো সদায় অযুগ্ম সংখ্যা হয় ইয়াৰ পিছত আহিলোঁ আমি মৌলিক সংখ্যা লৈ মৌলিক সংখ্যা হৈছে যে যদি এটা সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে এক আৰু সংখ্যাটো নিজে তেতিয়াহ'লে তাক মৌলিক সংখ্যা বুলি কোৱা হয় ধৰা হ'ল 5 নামৰ সংখ্যাটো মৌলিক নে যৌগিক আমি তেতিয়া গম পাম যদিহে তাৰ উৎপাদক দুটা থাকে মাত্ৰ হয় 5টোক আমি 1 আৰু 5ৰ লগত পূৰণ কৰিলেহে 5 পাম অন্য কোনো সংখ্যাৰে পূৰণ কৰিলে আমি 5 পাব নোৱাৰোঁ সেইকাৰণে 1 আৰু 5 হৈছে 5ৰ উৎপাদক আৰু দুটা উৎপাদক আছে কাৰণে ইয়াক মৌলিক সংখ্যা বুলি কোৱা হৈছে আৰু মৌলিক সংখ্যাৰ তোমালোকৰ যিখন তালিকা আছে সেইখন ইতিমধ্যে আগৰ পঞ্চম শ্ৰেণীৰ দিয়া হৈছে চাগে পঞ্চম শ্ৰেণীত তোমালোকে পাবা আৰু এতিয়াও তোমালোকক পঞ্চম শ্ৰেণীৰ মই যি ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'ত তোমালোকক দিয়া হৈছে তোমালোকে চাই ল'ব পাৰিবা যিবোৰ সংখ্যাৰ মাত্ৰ দুটাই ভিন্ন উৎপাদক থাকে এক আৰু সংখ্যাটো নিজে তেনে সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কোৱা হয় 2 3 5 7 11 13 17 19 23 এনেকৈ গৈ থাকিব অসীমলৈ আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 বহুত দৰকাৰী কথা যে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি বুলি প্ৰশ্ন কৰিলে বহুত ছাত্ৰ ছাত্ৰীয়ে 1 বুলি কয় আচলতে 1 নহয় 1ৰ উৎপাদক মাত্ৰ এটাই থাকে 2হে উৎপাদক দুটা থাকে গতিকে 2টো হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু 1ৰ পৰা 100ৰ ভিতৰত 25টা মৌলিক সংখ্যা আছে এইটো তোমালোকে জানি থবা তাৰপিছত আহিছোঁ আমি যৌগিক সংখ্যা হ'ব লাগিলে দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব এতিয়া দুটাতকৈ বেছি উৎপাদক থাকিলে আমি প্ৰথম সংখ্যা কি পাম 2 আৰু 3 যেটো মৌলিক সংখ্যা হয় গতিকে আমি 4টো পাম 4 হৈছে আটাইতকৈ সৰু যৌগিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে সেইবোৰ সংখ্যাক যৌগিক সংখ্যা বুলি কোৱা হয় আৰু সেইকাৰণে আমি 4টো উৎপাদক আমি তিনিটা পাব পাৰোঁ 1 2 আৰু 4 1 4 গুণ 4 2 2 গুণ 4 যেটো দুটা ব্যৱহাৰ হৈছে 2 সেইকাৰণে তাক মাত্ৰ এটাহে আমি 2 ল'ম আৰু তাৰ পৰা আমি গম পালোঁ যে 4ৰ উৎপাদক তিনিটা পালোঁ x 2 আৰু 4 গতিকে আমি ক'ব পাৰিম 4টো যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 তোমালোকে এইখিনি কথা বহুত দৰকাৰী কথা মনত ৰাখিবা যে আটাইতকৈ সৰু যুগ্ম সংখ্যা 2 আটাইতকৈ সৰু অযুগ্ম সংখ্যা 1 আটাইতকৈ সৰু মৌলিক সংখ্যা 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা হৈছে 4 ইয়াৰ পিছত আমি আৰু এটা কথা দৰকাৰী কথা এটা জানি ল'ব লাগিব যে সেইটো হৈছে যে এক সংখ্যাটো মৌলিকো নহয় যৌগিকো নহয় কাৰণ একৰ উৎপাদক মাত্ৰ এটাই আছে মৌলিক সংখ্যা হ'ব লাগিলে উৎপাদক থাকিব লাগিব দুটা আৰু যৌগিক সংখ্যা হ'ব লাগিলে উৎপাদক থাকিব লাগিব দুটাতকৈ বেছি কিন্তু একৰ উৎপাদক মাত্ৰ একেই থাকে সেইকাৰণে আমি একক মৌলিকৰ ভিতৰতো ধৰিব নোৱাৰোঁ আৰু যৌগিকৰ ভিতৰতো ধৰিব নোৱাৰোঁ হৈছে গতিকে এক সংখ্যাটো মৌলিকো নহয় যৌগিকো নহয় শূন্যটো যেনেকৈ ধনাত্মকো নহয় ঋণাত্মকো নহয় তেনেকৈ এক সংখ্যাটো মৌলিকো নহয় যৌগিকো নহয় এইখিনি আছিলে আমাৰ মূল কথা পাঠটোৰ তোমালোকক ভিডিঅ'টোত শূন্যৰ বিষয়ে শূন্যটো যুগ্ম নে অযুগ্ম সংখ্যা বা কি সংখ্যা সেইটোৰ বিষয়ে তোমালোকক অলপ বেছিকৈ কোৱা হৈছে সেয়ে তোমালোকে যেহেতু বুজিয়ে পাইছা মই ভিডিঅ'ত অলপ কথাখিনি অলপ খুকুজাটো মাৰিবৰ কাৰণে অলপ কৈছোঁ দীঘলকৈ কৈছোঁ তোমালোকে এটা কথা জানি থবা যে শূন্যটো যুগ্ম সংখ্যাৰ ভিতৰত ধৰিব পাৰি অযুগ্ম সংখ্যাৰ ভিতৰত নহয় এতিয়া আমি অনুশীলনলৈ গুচি যাম অনুশীলনী 4 গত প্ৰথমতে দিয়া আছে যুগ্ম নে অযুগ্ম সংখ্যা লিখা এককৰ স্থানৰ অংকটো চাই চিনাক্ত কৰিবা এইকেইটা অংক তোমালোকে কৰিব পাৰিবা তোমালোকে এখন তালিকা বনাবা মই তালিকাখন কেনেকৈ বনাবা দেখুৱাই দিছোঁ প্ৰথমতে ধুনীয়াকৈ লিখি ল'বা অনুশীলনী তোমালোকৰ বহীত লিখি ল'বা অনুশীলনী 4 গ আৰু তালিকাখন 1 নম্বৰৰ তালিকাখন তোমালোকে এনেকৈ বনাবা প্ৰথমৰ ঘৰটোত লিখিবা যুগ্ম আৰু দ্বিতীয় ঘৰটোত লিখিবা অযুগ্ম আমি পাই আহিছোঁ যে যিবোৰ সংখ্যা এককৰ ঘৰত 0 2 4 6 8 থাকে তেতিয়া যুগ্ম সংখ্যা হয় ইয়াতে তোমালোকে চাই লৈ 43 আছে 17 38 40 109 148 78 35 100 787 431 222 544 আৰু 36 এই সংখ্যাকেইটাৰ এককৰ ঘৰৰ অংকটো চাই লৈ তোমালোকে যুগ্ম আৰু অযুগ্মবোৰ তালিকা কৰি এনেকৈ তালিকাত ভৰাই ল'বা এইটো তোমালোকলৈ এৰিলোঁ ইয়াৰ পিছত আহিছোঁ আমি 2 নম্বৰ প্ৰশ্নলৈকে 2 নম্বৰ প্ৰশ্নত দিয়া আছে যে মৌলিক নে যৌগিক সংখ্যা লিখা 4টো যৌগিক সংখ্যা বুলি ইতিমধ্যে কৈ অহা হৈছে গতিকে 4 উৎপাদক আমি 3টা পাম গতিকে এই যৌগিক সংখ্যাৰ ভিতৰত পৰিব তোমালোকে যেনেকৈ যুগ্ম আৰু অযুগ্মৰ তালিকাখন মই তোমালোকক দেখুৱাই দিলোঁ তেনেকৈ মৌলিক আৰু যৌগিকৰ এখন তালিকা তৈয়াৰ কৰিবা কৰি উঠি 4টো যৌগিকৰ ভিতৰত লিখিবা 7টো মৌলিক সংখ্যা হ'ব 2 3 5 7 7টো মৌলিক সংখ্যা হ'ব 10টো যৌগিক সংখ্যা হ'ব কাৰণ ইয়াৰ উৎপাদক 4টা আছে 1 10 2 আৰু 5
11টো মৌলিক সংখ্যা হ'ব কাৰণ উৎপাদক ইয়াৰ দুটা আছে 13টো মৌলিক হ'ব দুটা উৎপাদক আছে 18 যৌগিক সংখ্যা হ'ব কাৰণ উৎপাদক বেছি আছে ইয়াৰ 18 গুণ 18 2 9 গুণ 18 3 6 গুণ 18 ছয়টা উৎপাদক আছে ইয়াৰ 21টো যৌগিক সংখ্যা হ'ব কাৰণ ইয়াৰ উৎপাদক 4টা আছে 1 21 গুণ 21 3 7 গুণ 21 27টো যৌগিক সংখ্যা হ'ব কাৰণ ইয়াৰ উৎপাদক বেছি আছে 1 27 গুণ 27 3 9 গুণ 27 গতিকে 4টা উৎপাদক আছে 31 মৌলিক সংখ্যা হ'ব কাৰণ উৎপাদক দুটা আছে 1 আৰু 31 33টো যৌগিক সংখ্যা হ'ব কাৰণ 1 33 গুণ 33 আৰু 3 11 গুণ 33 4টা উৎপাদক আছে 35টো আমাৰ যৌগিক সংখ্যা হ'ব কাৰণ ইয়াৰ উৎপাদক 4টা আছে 1 35 গুণ 35 আৰু 5 7 গুণ 35 হয় আৰু 40টো যৌগিক সংখ্যা হ'বই কাৰণ ইয়াৰ এককৰ ঘৰত শূন্য আছে আৰু লগতে ই 4 গুণ 40 2 20 গুণ 40 40 গুণ 40 হয়নে গতিকে আমি 8 5 গুণ 40 8টা আছে ইয়াৰ উৎপাদক গতিকে এইকেইটা মৌলিক আৰু যৌগিকৰ তোমালোকৰ উলিয়াই ল'ব পাৰিবা এখন তালিকা হয় তোমালোকে মৌলিকৰ ঘৰত মৌলিক সংখ্যাবোৰ লিখিবা আৰু যৌগিকৰ ঘৰত যৌগিকৰ সংখ্যাবোৰ লিখিবা এতিয়া আমি 3 নম্বৰলৈকে গুচি গৈছোঁ 3 নম্বৰলৈকে গুচি যোৱাৰ আগতে আমি চাওঁ যে কি কৈছে 3 নম্বৰত যে 20তকৈ সৰু মৌলিক সংখ্যাবোৰ লিখা আমি 20তকৈ সৰু মৌলিক সংখ্যাবোৰ লিখিব লাগিব মই তোমালোকক লিখি দেখুৱাইছোঁ আহা চাওঁ কেনেকৈ লিখিছোঁ প্ৰথমতে আমি 20তকৈ সৰু মৌলিক সংখ্যাবোৰ লিখা বুলি পাতি লৈছোঁ প্ৰশ্নটো এতিয়া আমি চাম 20তকৈ সৰু মৌলিক সংখ্যা বুলি কৈছে এতিয়া 1ৰ পৰা 10লৈকে মৌলিক সংখ্যা কেইটা চোৱা কি আছে 1টো মৌলিক সংখ্যা নহয় 2টো হ'ব 3 উৎপাদক দুটা আছে 1 আৰু 3 গতিকে 3 হ'ল তাৰপিছত 4টো যৌগিক সংখ্যা গতিকে 5টো হ'ব 1 আৰু 5 থাকিব 6টো যৌগিক সংখ্যা কাৰণ 1 6 গুণ 6 2 3 গুণ 6 7টো হ'ব 1 7 গুণ 7 গতিকে 1ৰ পৰা 10লৈকে 4টা মৌলিক সংখ্যা আছে 8ৰ উৎপাদক আছে 9ৰ আছে 10ৰ আছে এইবাৰ আমি 11ৰ পৰা 20লৈকে চাইছোঁ 11টো হ'ব কাৰণ 11ৰ উৎপাদক দুটা 1 আৰু 11 অন্য সংখ্যা পূৰণ কৰিলে আমি 11 নাপাওঁ 11ৰ পিছত 12ৰ উৎপাদক আছে 2 6 গুণ 12 3 4 গুণ 12 12 গুণ 12 13 পাম 1 13 গুণ 13 আৰু অন্য উৎপাদক নাই 14 2 7 গুণ 14 14 গুণ 14 15 1 15 গুণ 15 3 5 গুণ 15 4টা উৎপাদক আছে 16 আছে 1 16 গুণ 16 2 8 গুণ 16 4 4 গুণ 16 17 উৎপাদক দুটা আছে মাত্ৰ 1 আৰু 17 গতিকে 17টো মৌলিক সংখ্যাৰ ভিতৰত পৰিব আৰু 18টো নহয় 18টো যৌগিক সংখ্যাই হ'ব 3 6 গুণ 18 2 9 গুণ 18 18 গুণ 18 গতিকে 19টো হ'ব 19ৰ উৎপাদক মাত্ৰ দুটা আছে এতিয়া আমি পালোঁ এই 4টা আৰু 4টা 8টা এতিয়া লিখিম আমি 20তকৈ সৰু মৌলিক সংখ্যাবোৰ হ'ল কি পালোঁ 2 3 5 7 11 13 17 আৰু 19 আমাৰ উত্তৰটো হৈ গ'ল ইয়াৰ পিছত 10 আৰু 25ৰ মাজত থকা যৌগিক সংখ্যাবোৰ লিখিব দিছে এইটো তোমালোকে কৰিবা মই তোমালোকলৈ এৰিছোঁ এইটো 10 আৰু 25ৰ মাজত 10 আৰু 25ক ধৰিব নালাগে 10 আৰু 25ক ধৰিব নালাগে 11 12 13ৰ পৰা 24লৈকে কোনকেইটা যৌগিক সংখ্যা আছে তোমালোকে সেইটো উলিয়াই ল'ব পাৰিবা ইতিমধ্যে তোমালোকে 20লৈকে মৌলিক সংখ্যা কোন আছে পায়ে গ'লা এই প্ৰশ্নটো 20লৈকে মৌলিক সংখ্যা 11ৰ পৰা 11 13 17 19 আছে গতিকে এটা তোমালোকক দিয়া আছে যে 10ৰ পৰা 25ৰ ভিতৰত বুলি কৈছে গতিকে 4টা মৌলিক সংখ্যা গুচিয়ে গ'ল বাকীকেইটা যৌগিক সংখ্যা হৈ যাব আকৌ ঠিক একেদৰে আকৌ 20ৰ পৰা তোমালোকে চোৱা 20 21 22 এইবিলাক চব যৌগিক সংখ্যা হ'ব 23টো মৌলিক সংখ্যা আছে 24 যৌগিক সংখ্যা গতিকে 25টো যৌগিক সংখ্যা কিন্তু 25টো আমাৰ নালাগে গতিকে তোমালোকে পাৰিবা এইটো অংকটো কৰিবলৈ এতিয়া আমি 5 নম্বৰলৈকে গুচি গৈছোঁ 5 নম্বৰটোত কিতাপতে কৰিব দিছে তোমালোকক অলপ বুজাই দিছোঁ বাৰু তলৰ যোগফলবোৰ উলিওৱা 4 আৰু 9 যোগ কৰিলে 13 হ'ব 4টো যুগ্ম সংখ্যা আছিলে 9টো অযুগ্ম সংখ্যা আছিলে গতিকে ইয়াৰ উত্তৰটো আমাৰ অযুগ্ম ওলাইছে 13টো অযুগ্ম সংখ্যা হৈছে এইকেইটা অংক চাম এতিয়া ক নম্বৰটো দিয়া আছে 8 যোগ 10 সমান 18 হ'ব 8 10 18 8টো যুগ্ম সংখ্যা 10টো যুগ্ম সংখ্যা যে যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা যোগ কৰোঁতে যুগ্ম সংখ্যাই পাইছোঁ সেইটো হৈছে 18 খ নম্বৰটো দিয়া আছে 6 যোগ 7 6টো যুগ্ম সংখ্যা আৰু 7টো অযুগ্ম সংখ্যা এটা যুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যা যোগ কৰিলে আমি কি পাম অযুগ্ম সংখ্যা পাম 7 6 13 হৈছে 13টো অযুগ্ম সংখ্যা গ নম্বৰটোত চোৱা 9 আৰু 6 যোগ কৰি 9টো অযুগ্ম সংখ্যা আছিলে 6টো যুগ্ম সংখ্যা আছিলে 9 আৰু 6 যোগ কৰিলে 9 6 15 হ'ব গতিকে অযুগ্ম সংখ্যা পালোঁ 15টো অযুগ্ম সংখ্যা হৈছে খ নম্বৰটো দিয়া আছে 7 যোগ 11 7কে 11কে যোগ কৰিলে 18 হ'ব 11 আৰু 7 যোগ কৰিলে 18 হ'ব এতিয়া যদি 18 হয় তেতিয়াহ'লে দুইটা অযুগ্ম সংখ্যা আছিলে তাৰ ফলাফল আমি যুগ্ম পালোঁ এতিয়া আমাক তলত কেইটামান প্ৰশ্ন দিয়া আছে সেইকেইটা প্ৰশ্নত আমি উত্তৰ লিখিব লাগিব এতিয়া প্ৰথমতে সুধিছে যুগ্ম আৰু যুগ্ম যোগ কৰিলে কি পাম এতিয়া যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যা চোৱা ক'ত আছিলে
যুগ্ম আৰু যুগ্ম সংখ্যা আছিলে আমাৰ এইটো ক নম্বৰটো যে 8 আৰু 10 দুইটা যুগ্ম সংখ্যা আছিলে আমি যোগ কৰোঁতে আমি যুগ্ম সংখ্যা পাইছোঁ গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব যুগ্ম ইয়াত টিক চিন দিব লাগিব তাৰপিছত যুগ্ম আৰু অযুগ্ম সংখ্যা যোগ কৰি চোৱা যুগ্ম আৰু অযুগ্ম সংখ্যা হতে এটা যুগ্ম সংখ্যা 6 আৰু এটা অযুগ্ম সংখ্যা 7 দুইটা যোগ কৰোঁতে আমি অযুগ্ম সংখ্যা 13 পাইছোঁ গতিকে ইয়াৰ উত্তৰটো হ'ব অযুগ্ম একেদৰে অযুগ্ম আৰু যুগ্ম যোগ কৰিলে কি হ'ব অযুগ্ময়ে হ'ব হৈছে এয়া চোৱা অযুগ্ম আৰু যুগ্ম যোগ কৰিছোঁ অযুগ্ম সংখ্যা পাইছোঁ 15 হৈছে আৰু অযুগ্ম আৰু অযুগ্ম যোগ কৰিলে আমি পাইছোঁ যুগ্ম সংখ্যা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যুগ্ম এইবাৰ আমি তাৰ পিছৰ প্ৰশ্নলৈকে গৈছোঁ আৰু দুটা প্ৰশ্ন আছে তাৰপিছতে আমাৰ আজি এই ভিডিঅ'টো সামৰণি মাৰিম লগতে তোমালোকৰ উৎপাদক আৰু গুণিতক নামৰ পাঠটোৰ সমাপ্তি ঘটিব আমাৰ পিছৰ অংক দুটালৈ গুচি গৈছোঁ আহা এইবাৰ 6 নম্বৰটো চোৱা 6 নম্বৰটো দিয়া আছে সত্য নে অসত্য লিখা যুগ্ম সংখ্যাবোৰক 2ৰে হৰণ যায় সম্পূৰ্ণ শুদ্ধ উত্তৰ কাৰণ যিবোৰ সংখ্যা 2ৰে হৰণ যায় সেইবোৰ সংখ্যাকে যুগ্ম সংখ্যা বুলি কোৱা হয় 2ৰে সম্পূৰ্ণৰূপে হৰণ কৰে গতিকে এইটো শুদ্ধ হ'ব সত্য বুলি লিখিব লাগিব এক মৌলিক সংখ্যা বুলি কৈছে আমি ইতিমধ্যে পাই আহিছোঁ যে এক মৌলিকো নহয় যৌগিকো নহয় গতিকে এইটো অসত্য হ'ব কৈছে এটা অযুগ্ম সংখ্যাৰ লগত এক যোগ কৰিলে এটা যুগ্ম সংখ্যা পোৱা যায় এইটো শুদ্ধ হ'ব কাৰণ তোমালোকক মই কৰি দেখুৱাইছোঁ চোৱা আমি এটা অযুগ্ম সংখ্যা 7 লৈছোঁ জানিবা 7ৰ লগত এক যোগ কৰা 7 একে কিমান হ'ব 8 হ'ব 8টো যুগ্ম সংখ্যা হ'ব গতিকে অযুগ্ম সংখ্যাৰ লগত এটা অযুগ্ম সংখ্যাৰ লগত যদি আমি এক যোগ কৰোঁ তেতিয়া আমি এটা যুগ্ম সংখ্যা পাব পাৰোঁ এইটো সত্য হ'ব 0 অযুগ্ম সংখ্যা বুলি কৈছে নহয় 0 যুগ্ম সংখ্যা হ'ব এইটো অসত্য হ'ব মৌলিক সংখ্যাৰ 3টা উৎপাদক থাকে বুলি কৈছে আমি ইতিমধ্যে পাইছোঁ যে মৌলিক সংখ্যাৰ উৎপাদক মাত্ৰ 2টা থাকে যিবোৰ সংখ্যাৰ উৎপাদক 2টা থাকে সেইবোৰ মৌলিক সংখ্যা বুলি কোৱা হয় গতিকে এইটো সম্পূৰ্ণৰূপে অশুদ্ধ উত্তৰ দিছে আমাক অসত্য হ'ব এতিয়া আমি 7 নম্বৰৰ 3টা অংক আছে মই তোমালোকক 2টা অংক কৰি দেখুৱাইছোঁ তোমালোকে এটা অংক কৰিবা ক নম্বৰটো তোমালোকে কৰিবা 2টা যুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা বুলি কৈছে উদাহৰণৰ সহায়ত তলৰ কথাকেইটা সত্য বুলি দেখুওৱা মই খ আৰু গটো কৰি দিছোঁ তোমালোকে ক নম্বৰ অংকটো কৰিবা কৈছে যে আমাক 2টা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা এতিয়া আমি ধৰি লৈছোঁ ধৰা হ'ল অযুগ্ম সংখ্যা যোগ অযুগ্ম সংখ্যা সমান যুগ্ম সংখ্যা হয়নে নহয় পৰীক্ষা কৰি চাব লাগে এটা অযুগ্ম সংখ্যা লৈছোঁ আমি 5 আৰু আনটো অযুগ্ম সংখ্যা লৈছোঁ আমি 7 7 5 কিমান হ'ব 12 য'ত 12 এটা যুগ্ম সংখ্যা হয়নে শুদ্ধ হৈছে আমাক পৰীক্ষা কৰি দেখুৱাব উদাহৰণৰ সহায়ত কথাকেইটা সত্য বুলি দেখুৱাব দিছে সত্য এতিয়া আমি লিখিম সত্য বুলি লিখি দিছোঁ হৈছে তাৰপিছতে গ নম্বৰটো এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা অযুগ্ম সংখ্যা এইটো সত্য হ'ব এতিয়া আমি চালোঁ যে সেইটো প্ৰশ্নটো বাৰু মই নাপাতিলোঁ তোমালোকে সেইটো পাতি ল'বা বহীত কৰোঁতে অংকটো যে এটা যুগ্ম সংখ্যাটো এইটো যুগ্ম সংখ্যা জানিবা যুগ্ম সংখ্যা বুলি লিখি লৈছোঁ যুগ্ম সংখ্যা যোগ অযুগ্ম সংখ্যা যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা যোগ কৰিলে কি পাম বুলি কৈছে অযুগ্ম সংখ্যা পাম বুলি কৈছে আমাক প্ৰমাণ কৰি দেখুৱাব লাগে মানে সত্য বুলি দেখুৱাব লাগে উদাহৰণৰ সহায়ত তুমি যুগ্ম সংখ্যা এটা লোৱা 12 আৰু অযুগ্ম সংখ্যা এটা লোৱা 9 এতিয়া 12 আৰু 9 যদি আমি যোগ কৰি চাওঁ 9 2 11 7 গ'ল 1 1 2 21 পাম যিটো আমাৰ অযুগ্ম সংখ্যা 21 এটা কি সংখ্যা অযুগ্ম সংখ্যা ইয়াত লিখি দিবা য'ত 21 এটা অযুগ্ম সংখ্যা হৈছে এটা সত্য হ'ব আমাৰ আজি এই ভিডিঅ'টোতেই উৎপাদক আৰু গুণিতক পাঠটোৰ সামৰণি ঘটিছে তোমালোকে উৎপাদক আৰু গুণিতকৰ যিমানকেইটা ভিডিঅ' চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে দিয়া হৈছে আটাইকেইটা ভিডিঅ' তোমালোকে পুনৰবাৰ চাবা তেতিয়াহ'লে উৎপাদক আৰু গুণিতকৰ যিটো সোকোজা সেই সোকোজাটো তোমালোকৰ নোহোৱা হ'ব পঞ্চম শ্ৰেণীতো তোমালোকে উৎপাদক আৰু গুণিতকৰ বিষয়ে পাবা ষষ্ঠ শ্ৰেণীতো পাব পাৰা তেতিয়াহ'লে ওপৰৰ ক্লাছবিলাকত তোমালোকৰ কি হ'ব অসুবিধাত নপৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমি অন্য এটা পাঠলৈ গুচি যাম ইয়াৰ পিছৰ পাঠটো হ'বগৈ 4 প্ৰক্ৰিয়াটো ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ আমি ইয়াৰ পিছৰ পাঠ ল'ম পাঠ 6 ভগ্নাংশৰ ধাৰণাৰ লগতে ভগ্নাংশৰ এই পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ মই কৰি দিবলৈ চেষ্টা কৰিম তোমালোকে আজি যিটো পাঠ আলোচনা কৰিলোঁ অনুশীলনী সেই অনুশীলনী অংককেইটা তোমালোকে ভালদৰে কৰিবা বুলি মই আশা কৰিছোঁ আৰু যি বুজি পোৱা নাই সেয়া মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা লগতে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবা
আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। কিবা অসুবিধা থাকিলে মোৰ হোৱাটছআপ নম্বৰত তোমালোকে অসুবিধাসমূহ জনাব পাৰিবা। সকলোকে শুভেচ্ছা জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।